ব্যৱসায় কৰে তেওঁ ট্যাক্সটো জিএসটি টো কি কৰিব লাগিব তেওঁলোকে সেই জিএসটি টো যেটো কালেকশন হল সেইটো আকৌ গভৰ্ণমেণ্টৰ ঘৰত ৰিটাৰ্ণ সাবমিট কৰিব লাগিব সেইটো আকৌ ব্যৱসায়ীজনে জানিব লাগিব আমি চাকৰিয়ালে ইনকাম ট্যাক্স দিব সময়ত আমি জানিব লাগিব যে মই কোনটো স্লেবত ইনকাম ট্যাক্স কিমান টকা ইনকাম ট্যাক্স দিম জানিব লাগিব এই নিয়মখিনি জানিব লাগিব আৰু যদি সেইখিনি নাজানো মই এতিয়া নিজৰ ইনকাম ট্যাক্স মই নিজে ফাইল নকৰোঁ ৰিটাৰ্ণ মোৰ কাৰণে কোনে কৰিব চাৰ্টাৰ্ড একাউণ্টেণ্টে কৰিব বা কোনোবা ট্যাক্স কনসালটেণ্টে কৰিব হয়নে গতিকে সেই ট্যাক্স কনসালটেণ্ট বা যিখিনি চাৰ্টাৰ্ড একাউণ্টেণ্ট হওক বা অন্যান্য যিখিনি হেল্প কৰা মানুহ থাকিব সেইখিনি বেছিকেলি এই লাইনৰ পৰা যোৱা মানে যিখিনি এক্সপাৰ্ট হ'ব সেইখিনি হেল্প কৰিব গতিকে তোমালোকে এই লাইনৰ মানুহ কমাৰ্চৰ লাইনৰ মানুহবিলাকে ফিট হ'ব সেইটো লাইনত কাম কৰিব কাৰণে আৰু যোনে এইটো প্ৰেক্টিকেল খুঁটি নাতি চব কথা জানিব সেইটো বা আমি কওঁ যে স্কিলটো থাকিব যাৰ প্ৰেক্টিকেল নলেজ থাকিব স্কিলটো থাকিব হি উইল বি দ্য বেষ্ট কনসালটেণ্ট বা তেওঁ এক্সপাৰ্ট মানুহ হ'ব সেইটো লাইনত গতিকে আমি এই ইন্টাৰ্নশিপ প্ৰগ্ৰামবিলাক এতিয়া তোমালোকে জানা যে কম্পালসৰি আজিকালি সামাৰ ইন্টাৰ্নশিপ প্ৰগ্ৰাম ইজ কম্পালসৰি গতিকে সামাৰ ইন্টাৰ্নশিপ কৰিবৰ কাৰণে নাও ষ্টুডেণ্টছ go to different institutions Guwahati University to over college to over the summer internship program private organization like over so students run from institution to institution to take or participate in the internship program and why in these two programs we are getting very good response from the students I heard that in Dr. Banik's internship program on taxation itself attracted as many as 80 number of students. So demand to ki karne hoise because Dr. Banik is with us. Banik has a very good name. He is an authority now in that commerce line because he was serving in Guwahati Commerce College as a head police department and also he is an expert member in Guwahati University. So since he has a very good name students are also attracted to his program. So I hope in this particular fundamentals of taxation internship the participants will be able to get maximum out of Dr. Banik. Dr. Banikor par tumalake ei internship period tur majot etu depend nokore Banik sahabe kiman tumalok dibo parise tumalokor capacity kiman Banik sahabor pora uliabo parise tumalke this should not be just one way communication that Dr. Banik will be delivering something telling you something and you remain very dull and silent, then that will not help. Tumalke nize Banik sahabor peace naiba, Manoj Khanor peace naiba. Itu benchor karne Manoj Khan ase, aru Banik sahab is the leader of this particular internship program. So try to extract maximum out of them because they are very capable and they're expert in their own lines. Nijor area expert. Very senior person. Already he is renowned. He has written so many books on various fields of commerce and even outside commerce. The literature I hope you will be able to gain skills in both the internship group in digital marketing as well as the taxation. Try to extract maximum and this university, Girijananda Chaudhary University, although it was known agate ekhon CIMT aru JIPS 2006-7 not established.
কিন্তু এতিয়া 2023 পৰা আমি ইউনিভাৰ্চিটি বনাম আৰু ইঞ্জিনিয়াৰিং মেনেজমেণ্ট আৰু আগতে ফাৰ্মাচী তিনিটা আছিল আমাৰ এতিয়া আমি সব অপেন কৰিলোঁ সায়েন্স কমাৰ্চ এণ্ড মেনেজমেণ্ট হিউমেনিটিজ এণ্ড ছ'চিয়েল সায়েন্স এলাইড হেল্থ সায়েন্স ফাৰ্মাচী ইঞ্জিনিয়াৰিঙৰ 6টা ব্ৰাঞ্চ এতিয়া এই বছৰৰ পৰা আমি তেজপুৰ কেম্পাছত এগ্ৰিকালচাৰো ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ আৰু ইয়াত আমি এই বছৰ আৰু এটা প্ৰগ্ৰেম ষ্টাৰ্ট কৰিছোঁ আজাৰা কেম্পাছত হস্পিটেলিটি এণ্ড হোটেল মেনেজমেণ্ট গতিকে আমি উই আৰ এক্সপেণ্ডিং আমি ইউনিভাৰ্চিটিখন বঢ়াইছোঁ বহুতখিনি আমাৰ বেনিফিটতকৈও বেনিফিট ফৰ দ্য ছ'চাইটি যাতে ষ্টুডেণ্টছবিলাকে নিজে নিজে বেলেগ বেলেগ ডিচিপ্লিন নহ'লে ষ্টুডেণ্ট আমাৰ কি হয় পুনেলৈ দৌৰ মাৰে কলকাতালৈ যায় বেংগালোৰলৈ যায় হায়দৰাবাদলৈ যায় দিল্লীলৈ পঢ়িবলৈ যায় পইচা পাতিও বহুত খৰচ আমি বাকী ইউনিভাৰ্চিটিতকৈ আমি কোৱালিটি এডুকেশ্যন দিব বিচাৰোঁ এইখন ইউনিভাৰ্চিটিত উই আৰ মোৰ কনচাৰ্ণ এবাউট দ্য কোৱালিটি অফ এডুকেশ্যন আৰু কোৱালিটি এডুকেশ্যন পাবৰ লগতে আমি কিন্তু ফিজটো কম্পেৰেটিভলি অন্য ইউনিভাৰ্চিটিতকৈ আমি বহুত কমত ৰাখিবলৈ চেষ্টা কৰোঁ যাতে আমাৰ ষ্টুডেণ্টছবিলাকে এফৰ্ড কৰিব পাৰে এইবাৰে এতিয়া ইণ্টাৰ্ণশ্বিপ কোনো ইউনিভাৰ্চিটি বা কোনো কলেজত ইণ্টাৰ্ণশ্বিপ ইমান কম পইচাত কোনো ইণ্টাৰ্ণশ্বিপ নিদিয়ে মই নিজে জানো মই আগতে বেলেগ ইউনিভাৰ্চিটিত কাম কৰি আহিছোঁ তাত আমি 3,000 3,500 টকা আমি ইণ্টাৰ্ণশ্বিপৰ ফিজ লওঁ কিন্তু তোমালোকক কিমানত দিছে 499 এটকা সেই বাটা জোতাৰ দোকানত দামৰ নিচিনা 499 তাতো এটকা কমকৈ দিছে হয় নহয় 499 দিছে গতিকে 499 এই কেনট ইমেজিন তুমি বেলেগত পাবা বুলি আৰু 499ৰ বিনিময়ত কিন্তু ইউ উইল গেট এ ভেৰি গুড কোৱালিটি ট্ৰেইনিং কোৱালিটি স্কিল ডেভেলপমেণ্ট আৰু মনিক ছাৰৰ নিচিনা মানুহ এজন থাকোঁতে তোমালোকে চিন্তা কৰিব নালাগে ইভেন ইফ ইউ আফটাৰ your completion of your own degree programs or this thing, you can come to this university for your higher education. মই কাৰণকেইটা কৈ দিছোঁ কি কি কাৰণত তোমালোক আহিব পাৰা you will get a very good quality education in this university আৰু তোমালোকে বহুত কম ফিজত বেলেগ ইউনিভাৰ্চিটিতে কম ফিজত পঢ়িব পাৰা থেংক ইউ ছ' মাছ প্রত্যেকটা বস্তু বোঝার চেষ্টা করুন স্যারে যেনেকে কৈছে তেনেকে আমাক এই স্যার ম্যাডাম আছে আমার হোয়াট এভার ইউ ক্যান ওয়ান্ট টু টেক ল'বা এইটোতো ঘৰত আহি গৈছে ছোৱালীকেইটা স্যাৰ আমাৰ হোষ্টেলত আছে এই ছোৱালীকেইটা আৰু হোষ্টেল আছে আৰু কিছুমান আহিব আজি অহা নাই চ' তোমালোকে নিজৰ ঘৰত আহিছে এটা ঘৰ আন এটা ঘৰ ভাল লাগিলে পিছতো আকৌ আহিব তোমাৰ ইচ্ছা হ'ব আৰু ইয়াতে দীঘলীয়া নকৰোঁ মই তোমালোকক মোটামুটি ডেইলি 5 ঘণ্টা এনগেজ কৰাম মিনিমাম এইটো আজিৰ পৰা আৰম্ভ হ'ব এইটো মই তোমাক কৈ দিলোঁ কি কি কৰাম এইটো তুমি গম পাই যাবা বৰ হ'ব নিদিওঁ 5 ঘণ্টা এভৰি ডে হ'লে এটা সপ্তাহত 30 ঘণ্টা হ'ব 4টা সপ্তাহত 120 ঘণ্টা হ'ব 120 ঘণ্টা নহ'লে 4 ক্ৰেডিট নহয় আমি এইটো মেইনটেইন কৰিম এইটো চিন্তা কৰিলে তুমি চিন্তা কৰিব আমাৰ কথা আমি এইটো কৰিম কিমান বেছি দিব পাৰোঁ ইনকাম টেক্স GST এইবিলাক আমি ভালকৈ দিম কাৰণ তোমালোকৰ কিবা যদি প্ৰব্লেম হয় কিবা হেৰি হয় ফিল ফ্ৰী ছাৰকো ক'বা আৰু এই মেডাম আছে ইয়াতে কৃতি মেডাম আৰু ছাৰ মই তেওঁলোকক ৰিকুৱেষ্ট কৰিম যে মোৰ এইটোৰ মাজত কেইটামান ক্লাছ তেওঁলোকক কৰিব দিম যেনেকৈ এইটো টেক্সৰ বাহিৰা কিছুমান বস্তু বুজিলে টেক্সটো বেছি ভালকৈ বুজায় মোৰ কাউন্সিলৰে মই ৰিকুৱেষ্ট কৰিম ডিফাৰেণ্ট ফৰ্মছ অফ বিজনেছ অৰ্গেনাইজেশ্যনবিলাকৰ বুজাই দিব এক দুটা ক্লাছ মাজত একৰ্ডিং টু ইয়ৰ কনভিনিয়েঞ্চ আৰু কৃতি মেডামক মই অলপ ৰিকুৱেষ্ট কৰিম যে তেখেতে অলপ ফিনান্সিয়েল ষ্টেটমেণ্ট যিবিলাক আছে বেলেঞ্চ শ্বীট প্ৰফিট লছ একাউণ্ট কৰিছে তোমালোকে কিন্তু অলপ বাইদেউ এক দুটা ক্লাছ আমাৰ এই গোটেই পিৰিয়ডৰ মাজত যদি এক দুটা একৰ্ডিং টু হাৰ কনভিনিয়েঞ্চ নিজৰ সুবিধা মতে যদি কৰি দিয়ে তেতিয়া তোমালোক আৰু এনৰিচ হ'ব মোৰ এই কোৰ্চটো আগে আগে দেখিবা আমি কোৰ্চত কি কি ৰাখিছোঁ বহুত আছে মেনু বহুত কিবা কিবি আছে আৰু তোমালোকে বৰ নহ'ব বৰ হ'লে ক'বা কিন্তু আমি প্ৰত্যেক দিন আমি মিনিমাম 5 ঘণ্টা এনগেজ থাকিম এইটো লৈ পেলাই বহুত ধৰণৰ প্ৰগ্ৰাম আছে তোমালোকে পাবা থেংক ইউ ভেৰি মাছ এণ্ড হাৰ্টিয়েষ্ট থেংকছ টু ছাৰ আপুনি ইমান ধুনীয়াকৈ ছাৰ কৈছে আহিছে আপুনি ভিডিঅ' থেংক ইউ ভেৰি মাছ ছাৰ থেংক ইউ ছাৰ থেংক ইউ ভেৰি মাছ